স্বপ্নলোকৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে ডিফুত শিশুসকলৰ মাজত গল্প কোৱা প্ৰতিযোগিতা। ডিফু তথা কাৰ্বি আংলংবাসীৰ বাবে স্বপ্নলোক এক চিনাকি নাম। সুবিধা বঞ্চিত তথা অতি দৰিদ্ৰ শ্ৰেণীৰ শিশু ছাত্ৰ-ছাত্ৰী যিকোনো পৰিস্থিতিত নিজ অসহায়জনৰ মাজত সহযোগিতা আগবঢ়াবলৈ ডিফুৰ কেইগৰাকীমান সমাজপ্ৰিয় ব্যক্তিৰ সহযোগত ডিফু শীতলাবৰী ৰেলগেটৰ কাষৰ এগৰাকী দৃষ্টিহীন শিক্ষিত জীয়ৰী নিবেদিতা ঘোষে জন্ম দিছিল স্বপ্নলোক নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ। দৃষ্টিহীন নিবেদিতাৰ দূৰদৰ্শী চিন্তা আৰু সুস্থ মানসিক দৃষ্টিভংগীৰ বাবে স্বপ্নলোকে গৌৰৱোজ্জ্বল 10ম বৰ্ষপূৰ্তি ভৰি দিছে। তদুপলক্ষে আজি বিয়লি ডিফুৰ বালিকা মহাবিদ্যালয়ত স্বপ্নলোক সমাজৰ বেনাৰত নিবেদিতা ঘোষে বিভিন্ন বিদ্যালয়ৰ কণ কণ শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰে গল্প কোৱাৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা। ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চন্দ্ৰ সিং প্ৰেৰণ হাইস্কুলৰ বিষয় শিক্ষয়িত্ৰীদ্বয় স্বৰ্ণালী গগৈ বৰা আৰু কাৰে ইংটিপিৰ বিচাৰকৰ উপস্থিতিত বাংলা, কাৰ্বি, হিন্দী আৰু অসমীয়া ভাষাত প্ৰতিযোগীসকলে গল্প কৈ বিচাৰকৰ লগতে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত স্বপ্নলোকৰ হৈ নিবেদিতা ঘোষে কয় যে স্বপ্নলোকে গৌৰৱোজ্জ্বল 10ম বৰ্ষপূৰ্তি পালন কৰিবলৈ পোৱাটো এক শুভক্ষণ। এই যাত্ৰাত সহযোগ কৰি যোৱা সকলোৰে প্ৰতি মই কৃতজ্ঞ। সমাজৰ শিশুসকলৰ সুপ্ত প্ৰতিভাবোৰ বিকশিত কৰাই স্বপ্নলোকৰ মূল লক্ষ্য। গল্প কোৱাটো এটা কলা, ইয়াৰ জৰিয়তে শিশুৰ বিকাশ সম্ভৱ। আঞ্চলিক আৰু মাতৃভাষাৰ চৰ্চা নৱপ্ৰজন্মৰ মাজত হ্ৰাস পোৱাটো উদ্বিগ্নতাৰ বিষয়। অভিভাৱকসকলে আঞ্চলিক আৰু মাতৃভাষাৰ প্ৰতি উদাৰতা প্ৰদৰ্শন কৰি নিজৰ শিশুৰ সৈতে চৰ্চা কৰিব লাগে। স্বপ্নলোকে প্ৰথম পদক্ষেপ হিচাপে এই কাৰ্যসূচীত ইংৰাজী ভাষাটো অন্তৰ্ভুক্ত কৰা হোৱা নাই। নিবেদিতা ঘোষে ইয়াৰ উপৰি কয় যে অহা 28 জুলাইত সন্ধিয়া ডিফু ক্লাবত স্বপ্নলোকৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত অসমৰ বিখ্যাত শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি স্বপ্নলোকৰ শিশু ছাত্ৰীসকলে টাইমলাইন নামৰ এখন আকৰ্ষণীয় নাট মঞ্চস্থ কৰিব। আনহাতে স্বপ্নলোকত প্ৰশিক্ষণ গ্ৰহণ কৰা সমাজৰ সুবিধা বঞ্চিত মহিলাসকলে এক প্ৰদৰ্শনীও অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে নিবেদিতা ঘোষে। ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট। নমস্কাৰ। গোটেই অসমবাসী ৰাইজলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমতে ডিফু, কাৰ্বি আংলং তথা অসমৰ ৰাইজৰ আশীৰ্বাদৰ আৰু সহায় সহযোগিতা মৰ্মে আমি স্বপ্নলোকে 10ম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰিছোঁ। 10ম বৰ্ষপূৰ্তি আমি 10 বছৰত ভৰি দিছোঁ। এয়া আমাৰ বাবে এটা ডাঙৰ প্ৰাপ্তি, আমাৰ বাবে এটা মানে খুব ডাঙৰ শুভক্ষণ বুলি ক'ব পাৰি। আৰু 10ম বৰ্ষপূৰ্তি উপলক্ষে আজি ইয়াতে গাৰ্লছ কলেজত আমি ষ্টৰী টেলিং কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। সাধু কৈ আছে আমাৰ কণ কণ শিশুসকলে। স্কুল লেভেল ডিফুৰ মোটামুটি ভালেমান স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় প্ৰত্যেকখন স্কুলৰ পৰাই ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে। সাধু কথা হয়তো এই ধৰণৰ কম্পিটিশ্যন ডিফুত এনেকৈ অপেনলি প্ৰথমবাৰৰ বাবে স্বপ্নলোকে আয়োজন কৰিছে। ষ্টৰী টেলিং ইজ এন আৰ্ট। আমি এইখিনি বিচাৰিছোঁ যে আমাৰ কণ কণ ল'ৰা ছোৱালীৰ ভিতৰত যিখিনি প্ৰতিভা লুকাই থকা প্ৰতিভা যিখিনি আমি বিকশিত কৰিব বিচাৰোঁ। এণ্ড থ্ৰু ইউৰ চেনেল মই এটা কথা ক'ব বিচাৰিম, আমাৰ এই প্ৰতিযোগিতাৰ আমি কিন্তু 4টা লেংগুৱেজ ৰাখিছোঁ কেৱল মাত্ৰ আছামিজ, কাৰ্বি, বেংগলী, হিন্দী। আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই নিজৰ ভাষা, মাতৃভাষা হওক কিংবা আঞ্চলিক ভাষা হওক, যি এৰিয়াত বসবাস কৰে সেই ভাষা তেনেকৈ চৰ্চা কৰা নাই। আমি ইংৰাজী ভাষাটো কিমান জৰুৰী আমি সকলোৱে জানো, কিন্তু নিজৰ ভাষাটো নজনা কিংবা নিজৰ ৰিজনেল লেংগুৱেজখিনি নজনাটো লাজৰ কথা।
সেয়েহে সকলোকো আমাৰ অনুৰোধ যে আপোনালোকে এইখিনি লক্ষ্য কৰক, সেইখিনিৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে সন্তানসকলে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাষা, মাতৃভাষা হওক, আঞ্চলিক ভাষা হওক চৰ্চা কৰে। আৰু এইবাবে আমাৰ এয়া পদক্ষেপ, আমি ইংৰাজী ভাষাটো বিশেষকৈ ইয়াতে ৰখা নাই, এই কথা ভাবি যাতে এই কণ ল'ৰা ছোৱালীসকলে আমাৰ ভৱিষ্যত প্ৰজন্মে যাতে নিজৰ ভাষাখিনি চৰ্চা কৰিব পাৰে। আৰু স্বপ্নলোকৰ 10ম বৰ্ষপূৰ্তি উপলক্ষে অহা 28 জুলাই ডিফু ক্লাবত আমাৰ সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। বিশিষ্ট সাহিত্যিক, অসমৰ শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস ডাঙৰীয়া আমাৰ সৈতে উপস্থিত থাকিব। তাৰ সৈতে স্বপ্নলোকৰ কণ ল'ৰা ছোৱালীয়ে, ছাত্ৰ ছাত্ৰীয়ে এটি নাটক, টাইমলাইন নামৰ এটি নাটক মঞ্চস্থ কৰিব। তাৰ উপৰিও আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে। স্বপ্নলোকক সুবিধাবঞ্চিত যিসকল মহিলাই ইয়াত চিলাইৰ প্ৰশিক্ষণ গ্ৰহণ কৰে, তেওঁলোকৰ দ্বাৰা এটা এক্সিবিশ্যনৰ আমি আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে আমাৰ এই 10 বছৰ আমি বিচাৰিছোঁ পুনৰ এবাৰ ডিফু, কাৰ্বি আংলং তথা অসমবাসী ৰাইজৰ আশীৰ্বাদ আশা কৰিছোঁ। আৰু আমাৰ এইবাৰৰ শ্লোগান হৈছে 10ৰ বাবে দশক, a decade of dedication.